চাহ খাইছিলাম চাহ খোৱাৰ পিছত মোক গাড়ী তুলি দিছে পিছত আৰু কি হৈছে মোৰ লগত মই নাজানো কোন জেগাত হৈছিলে ঘটনাটো চলচলি দোকানটোৰ নাম চিনি পোৱা নেকি কিবা গম পাইছে নেকি দলংটো পাৰ হৈ যাব লাগিব নেকি দলংটো পাৰ হৈ যাব লাগে মাদ্ৰাছাৰ সন্মুখতে আছে দোকানটো মাদ্ৰাছাৰ সন্মুখত দোকানটো ন হোটেলটো ছোৱালীকেইজনীৰ নাম জানা নেকি চাহিনা আৰু এই দুটাৰ নাম নাজানো ছোৱালীকেইজন কোন স্কুলত পঢ়িছিলে কোন কলেজত জুৰিয়া কলেজত ঘৰ ক'ত ছোৱালীকেইজনী ঢিংগাঁও ঢিংবাৰী ল'ৰাটোৰ ঘৰ ক'ত আলিটাঙনি কি নাম তাৰ বিল্লাল কি বিল্লাল হুছেইন অঁ কেনেকৈ মাৰিছে তোমাক মই গম পোৱা নাই কেনেকৈ মাৰিছে গম নোপোৱা তুমি চাওমিন খোৱাৰ পিছতে বেহুচ হৈ গৈছা ছোৱালীকেইজনীক তুমি আগৰ পৰা চিনি পোৱা মোৰ লগৰ কি বুলি কৈ লৈ গৈছে তোমাক মোক কৈছে মই আহি আছোঁ তোৰ লগত দেখা কৰিম তই ওলা পিছত মই ওলাইছোঁ পিছত চাওমিন খাইছিলোঁ পইচাটো মোৰ পকেটৰ পৰা দিছোঁ পইচা তুমিয়ে দিছা পিছত খাইছে খোৱাৰ পৰা দোকানৰ পাছৰ পৰা আৰু তুমি ওলাই যোৱা মনত নাই পিছত কি হ'ল নহ'ল মই নাজানো একো গম পোৱা নাই পিছত কেতিয়া তোমাৰ চেঞ্চ আহিছে হুচ কেতিয়া পাইছা মই কৈছোঁ দেখোন নাৰ্ছিঙত শুই আছোঁ শুওঁতে গম তাত মাৰি থাকোঁতে তুমি একো গম নোপোৱা জুৰিয়া কোন কলেজত পঢ়ে ছিনিয়ৰ কলেজ ছোৱালীকেইটা ল'ৰাৰ ঘৰটো আলিটাঙনি চিনি পোৱা নেকি চিনি পোৱা তুমি গৈছিলা নেকি তাৰ ঘৰত গৈছা ঘৰত যোৱা নাই সেইফালে কলেজত গৈছোঁ যে মই চিনি পাওঁ আগতে তোমাৰ লগত কিবা সম্পৰ্ক আছে নেকি আগতে মই এইটো স্কুলত পঢ়িছিলোঁ তাই এইটো স্কুলতে পঢ়িছিলে পিছত আৰু তাই পঢ়া নাছিলে ফোনত যোগাযোগ আছিল নেকি মোক কৈছিলে ভাল হ'বৰ কাৰণে মই মাক দিছোঁ পিছত মায়ে কি কৈছিলে তাৰ লগত বিয়া নিদিয়ে পিছত তুমি সম্পৰ্ক ৰখা নাই আৰু পিছত মই আৰু কথা নাপাতো মোৰ চিমটো চেঞ্জ কৰিলোঁ পিছত তাই ইনষ্টাত কল SMS এইবিলাক কৰি থাকে মই ৰিচিভ কৰা নাই পিছত সেইদিনা চাওমিন খাওঁতে সিও আছিল নেকি লগত পিছফালে গৈছে কি লৈ গৈছিলে গাড়ী নে বাইক মই সেইটো দেখা নাই ছোৱালীটো আকলিমা যে ছোৱালীটো এইটো মোৰ ভণ্টি হয় যেদিনাখন এক্সিডেণ্টটো হৈছে ইয়াত মই আগতে এক্সিডেণ্ট বুলি শুনিছোঁ পাছত হস্পিটেলত আহিছোঁ আহি পেলাই চাইছোঁ এক্সিডেণ্ট নহয় তো চোকা ওচৰে কোনোবা আঘাত কৰিছে পাছত পিছদিনাখন ইয়াত বৰদা থানাত গৈছোঁ গৈ পেলাই এজাহাৰ দিছোঁ সিহঁতে আহি পেলাই ষ্টেটমেণ্ট ল'লে গৈ পিনে আকৌ আমাক যাব দিছে তাত গৈ পেলাই সুধিছোঁ এতিয়া আসামী ধৰিবলৈ সিহঁতে আকৌ উল্টাকৈ কৈছে এইটো আমাৰ থানা নহয় এইটো হেৰিত যাব লাগিব নগাঁও যাব লাগিব এইটো আমাৰ কেছ নহয় এনেকুৱা কৈছে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথাই আহ্বান জনাওঁ নগাঁও জিলা আৰক্ষী প্ৰশাসনক কিয়নো যোৱা 23 তাৰিখে পিছবেলা আপোনাৰ আমাৰ ইয়াতে আকলিমা খাতুন বোলা ছোৱালী এজনীয়ে ডক্টৰক সহায়িকা পদত চাকৰি কৰি আছিলে আমাৰ মেট্ৰ' হস্পিটেলৰ কৰ্মৰত আছিল কিন্তু বৰ্তমান তেখেতৰ মৰু অৱস্থাত ICUত এডমিট হৈ আছে কিন্তু আমি বটদ্ৰৱা থানাটো এজাহাৰ দাখিল কৰাৰ কাৰণে গৈছিলোঁ তাতো কোনো আমাৰ পুলিচে গুৰুত্ব দিয়া নাই তাৰপিছত আমি যোন থানাতেই যাওঁ আৰক্ষী প্ৰশাসনৰ ওচৰত তেখেতসকলে কয় কি যেন ইয়াত এজাহাৰ দাখিল দিয়াৰ হেৰি নহয় আপোনালোকে গৈ পেলাই লাষ্টত উপায় নাপায় আজি 10টা 10:30 মান বজাত আমি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু তাতে আমি এটা কথাই উল্লেখ কৰিব খুজিছোঁ যেন এজনী ছোৱালী আপোনাৰ অন ডিউটিৰ পৰা গুচি যোৱাৰ পিছত তাতে অচিনাক্ত যি দুৰ্বৃত্তই আমাৰ এতিয়া চিনাকি হৈছে আমি এজাহাৰত নাম উল্লেখ কৰিছোঁ কিন্তু আপোনালোকৰ আগত প্ৰকাশ কৰা নাই কিন্তু পুলিচৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে সামগ্ৰিকভাৱে অতি কম সময়ৰ ভিতৰতে এই কালপিত যি এনেকুৱা ঘটনা ঘটিছে আৰু তেনেকুৱা ছোৱালী এজনীক মাৰি আপোনাৰ মৰু অৱস্থাত
পুলিচে উদ্ধাৰ কৰিছিলে বটদ্ৰৱা থানায় সেই সন্দৰ্ভত আমি এজাহাৰ দাখিল কৰিছোঁ কিন্তু আমাৰ পুলিচ প্ৰশাসনলৈ এটা কথাই আমি দাবী উত্থাপন কৰিছোঁ কিয়নো তেখেতসকলে খালি কয় যেন আমাৰ সম্পূৰ্ণৰূপে নগাঁৱত ইমান সোপা আপোনাৰ অপৰাধজনিত কাৰ্যকলাপ চলি আছে কিন্তু আজি তাৰিখলৈকে পুলিচৰ কাণ হাৰ নাই গতিকে পুলিচক এই সংবাদ মাধ্যমে ধিক্কাৰ জনাইছোঁ কিন্তু পুলিচৰ সততা আছে নে নাই নিজৰ ছোৱালীৰ নিচিনা ভাবি ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু যি কালপিত ইয়াত জড়িত হৈ আছে কিয়নো হস্পিটেলৰ ইনডোৰত সোমাই আহি ছোৱালীজনীক ফুচুলাই নি নিচাসক্ত বস্তু খুৱাই আধা ৰাস্তাতে মৰু অৱস্থাত নি পেলাই সেই ছোৱালীজনীৰ আপোনাৰ সম্পৰ্কীয়ৰ মাটিত নি পেলাই থৈ গৈছে গতিকে তাকে আমি গভীৰভাৱে আমি ইয়াত দুখ পাইছোঁ আৰু ছোৱালীজনীক যাতে ন্যায় পায় আৰু আমি যাতে অভিভাৱকক এটা কথাই আশ্বাস্ত কৰিব পাৰে মৰু অৱস্থাত ছোৱালীজনী আছে উপযুক্ত কালপিতসকলক ধৰি 2 দিনৰ ভিতৰতে পুলিচ প্ৰশাসনে ধৰি পেলাই ইয়াত সমূলে সমাধান কৰিব লাগে নহলে আমাৰ গাইপথ তথা আমি যিকোনো ধৰণৰ আপোনাৰ যদি অপ্ৰীতিকৰ ঘটনা ঘটে ইয়া লৈ পেলাই প্ৰশাসন জগৰীয়া হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত